এই সিন্ডিকেটৰ পইচা দিছপুৰলৈকে যায় আৰু সেইকাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে আজি তাৰিখত CBI তদন্ত দিব পৰা নাই। আমি সকলোৱে ইয়াৰ পৰা এটাই দাবী উত্থাপন কৰিব লাগে, এই 155ৰো অধিক মানুহৰ মৃত্যু এই জলপ্ৰলয়ৰ কাৰণে সুশান্ত বৰগোহাঁই, ময়ূৰ বৰগোহাঁই, ধমেশ্বৰ বৰহঁতক গ্ৰেপ্তাৰ কৰি CBI তদন্ত ঘোষণা কৰিব লাগে। লাগে নে নালাগে? যদি লাগে সকলোৱে হাত জাগক, সকলোৱে হাত জাগক। গতিকে আমাৰ এটাই দাবী যে আমাক অনতিপলমে CBI তদন্ত লাগে আৰু এই মহাপ্ৰলয়ৰ, এই মহৎ জলপ্ৰলয়ৰ মূল খলনায়কসকলক আমি চিনাক্তকৰণ কৰিব লাগে, নহ'লে অদূৰ ভৱিষ্যতেও আমি দেখা নাপালো। অহাটো দূৰৰ কথা, এই বানপানীক লৈ নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে সাধাৰণ এটা উদ্বেগো প্ৰকাশ কৰা আমি দেখা নাপালো। অথচ মুখ্যমন্ত্ৰীজনে কয় যে তেওঁ বিৰাট শক্তিশালী মানুহ, কিন্তু দিল্লীৰ ওচৰত আমাৰ সমস্যাৰ কথা ক'বলৈ তেওঁ আজিলৈকে সাহস কলিজাত দম নহল। আৰু এই আমাৰ মুখ্যমন্ত্ৰী চৰকাৰ ৰাইজ, আমি আহ্বান কৰোঁ যে 10 লাখ টকা যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমি ক্ষান্ত যাতে নহওঁ, সেইকাৰণে এতিয়াৰ পৰা সংকল্পবদ্ধ হয়। মই বেছি দীঘলীয়া কথা নকওঁ, মই এই কথাখিনিকে ক'লোঁ। খালি এটা কথা দিছোঁ, এই যুঁজখনত আমি সদায় আপোনালোকৰ লগত আছোঁ। আৰু এটা কথা কৈ যাওঁতে শেষত আপোনালোকে দেখিছে যে এই GC গৰাকী যে তেওঁলোকৰ চাকৰি আমি দৰমহা আনি ৰাখিছোঁ, যে তেওঁলোকে যাব লাগিছিল কি ফিল্ডলৈ, ৰাইজৰ মাজলৈ, কিন্তু ইয়াত তেওঁ কৈছে কি ৰাইজৰ পৰা অহা আবেদনো তেওঁলোকে নাকচ কৰি আছে, হয় নহয়? আৰু সেই কথাটো অখিল গগৈ কোৱাৰ কাৰণে তেওঁলোকে অখিল গগৈকে নীতি শিক্ষা দিবলৈ আহিছে। গতিকে এনেকুৱা DC আমাৰ প্ৰয়োজন আছে নেকি? ৰাইজ এনেকুৱা DC আমাক লাগে নেকি? প্ৰয়োজন হ'লে আমি এই DC-ক উফৰাই দিব লাগিব ইয়াৰ পৰা। গতিকে আমি আমাৰ প্ৰাপ্য ল'ব লাগিব। ধন্যবাদ। জয় আসন, জয় আসন, জয় আসন। আৰু নিন্দাৰ উপচাই পেলাব লাগে। এই মানৱ সৃষ্ট হয় নে নহয়? মানুহে সৃষ্টি কৰা হয় নে নহয়? ইমান প্ৰমাণ সহকাৰে পইচা নে নাই? তদন্ত কৰাৰ সাহস তেওঁলোকৰ নাই, হয় নে নহয়? আজি আমি আহ্বান জনাইছো সকলো ৰাইজে, চৰকাৰৰ যদি সাহস আছে কিয় এনেকৈ শিৱসাগৰ চৰাইদেউৰ দৰে কোনোদিন বানপানী নোহোৱা ঠাইত এনেকুৱা মহাপ্ৰলয় হ'ল, তাক CBI তদন্ত কৰি যোনেই নহওক লাগিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে, হয় নে নহয়? হয় নে নহয়? এতিয়া গ্ৰেপ্তাৰ নকৰাৰ কাৰণে কি দেখিবলৈ পাইছো আমি শিৱসাগৰত? আমি কি দেখিবলৈ পালো? অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ বৰঘৰ শিৱসাগৰত, শিৱসাগৰ দলমুখ চাৰিআলিত এই কয়লা মাফিয়াই ৰাইজৰ হৈ কাম কৰা এজন বিধায়কক মাৰিবলৈ উচতনি দিয়া মানুহ, হয় নে নহয়? হয় নে নহয়? আমি বাঙালী দেখাৰ কথা আছে, চোৰেৰ মায়ের বড় গলা, হয় নে নহয়? মানে চোৰৰ মাকৰ মাত বেছি টান, হয় নে নহয়? তেওঁলোকে চুৰ কৰে, তেওঁলোকে কয়লা সিন্ডিকেট কৰে, আৰু এটা ৰাইজৰ হৈ কাম কৰি থকা মানুহক তেওঁলোকে মাৰিবলৈ মানুহক উচতনি দিয়ে, হয় নে নহয়? গতিকে এইবিলাক মানুহক গ্ৰেপ্তাৰ কৰিব লাগে নে নালাগে? লাগে নে নালাগে? গতিকে প্ৰথম কথা, এই তদন্ত নকৰি মানুহ 100জনতকৈ বেছি মানুহ মৃত্যু হোৱাৰ পাছত চৰকাৰখন, মুখ্যমন্ত্ৰী যে তদন্তৰ পৰা পলাই ফুৰিছে, সেইকাৰণে আমি চৰকাৰক কঠোৰ ভাষাৰে গৰিহণা দিছো, হয় নে নহয়? দ্বিতীয় কথা, আপোনালোকে চাওক, এই যে মই সদায় এটা কথা কওঁ, মৰা হ দেখিলে যেনেকে শগুনবিলাকে জঁপিয়াই পৰে, তেনেকে বিধ্বস্ত মানুহবিলাকৰ কাৰণে ৰাইজে মুখ্যমন্ত্ৰী সাহায্য পুঁজিত দিয়া টকা আৰু আমাৰ প্ৰাপ্য ধনৰ ওপৰত একাংশ বিজেপি দলৰ বা চৰকাৰী পালি নেতা আৰু একাংশ প্ৰশাসনিক বিষয়া শগুন জঁপিয়াইছে, হয় নে নহয়? হয় নে নহয়? আমাৰ কাৰণে আপোনালোক সকলোৱে জানে ডিজাস্টাৰ মেনেজমেন্টৰ কাম আছিল আমাক সাহায্য সামগ্ৰী দিয়া, ডিজাস্টাৰ মেনেজমেন্টে নকৰি জল সম্পদ বিভাগক দিছে টেণ্ডাৰ তুলি দিবৰ কাৰণে, হয় নে নহয়? জল সম্পদ বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁই যিজন মানুহৰ ওপৰত কয়লাৰ সিন্ডিকেটৰ অভিযোগ আছে,
এই শিয়ালৰ ডিঙিত মঙহৰ ভাৰ কিয় দিলে চৰকাৰে? কি কাৰণে সেইজন মানুহক পুলি বিতৰণ কৰিবলৈ ঠিকা দিলে সেই ডিপাৰ্টমেণ্টক? সেইকাৰণে এতিয়া পুলি নামত কি দিলে ইতিমধ্যে আমি কৈছো, অখিল দাই কৈছে, সকলোৱে কৈছে, হয়নে নহয়? যিখন পুলি দিলে আপোনালোকে দেখিলে, মিঠাতেল দিলে পালক 15,000, যিবিলাক মানুহে পাব লাগে আজিলৈকে নাপালে, হয়নে নহয়? গতিকে এই প্ৰথম কথা, যিবিলাক মানুহ হত্যাকাৰী সেইবিলাক মানুহক গ্ৰেপ্তাৰ নকৰাটো চৰকাৰে মহাপাপ কৰিছে। আৰু দ্বিতীয়তে আমাৰ কাৰণে অহা টকা যে খাইছে, সেইটো এটা দ্বিতীয় মহাপাপ কৰিছে, হয়নে নহয়? লগতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা অনুৰোধ জনাইছো। আমি সৰুৰ পৰা শুনি আহিছো যে উপদেশতকৈ আৰ্হি শ্ৰেষ্ঠ। গতিকে যিখন পুলি আপোনালোকে আমাক দিছে, কালি আমি দেখিছো গুৱাহাটীৰ ব্যৱসায়ীবিলাকে কৈছে সেইখন পুলিৰ দাম মাত্ৰ 100 টকা বোলে, হয়নে নহয়? গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছো, এনেকুৱা পুলি অলপ আপুনি কিনক আৰু কিনি দিছপুৰৰ মন্ত্ৰীবিলাককো এখন এখন হ'বলৈ দিয়ক, হয়নে নহয়? আৰু শুই ৰাতি মুখ্যমন্ত্ৰী ডাঙৰীয়া নিচিনাকৈ ফেচবুক লাইভ দিয়ক যে আপোনালোকক দিয়া তুলিত আমিও শুনিছো, হয়নে নহয়? সেই আৰ্হি দেখুৱাবৰ কাৰণে আমি আহ্বান জনাইছো। গতিকে এইখিনিকে ক'লো, বাকী অখিল দাই বাকীখিনি ক'ব। ইনকলাব জিন্দাবাদ। আমাক আমাৰ প্ৰাপ্য লাগিবই। 15,000, 10,000, মুঠ 25,000 টকা লাগিবই। 10 লাখ টকা আমাৰ লাগিবই। দুৰ্নীতি বন্ধ হ'ব লাগিবই। হত্যাকাৰী গ্ৰেপ্তাৰ কৰিব লাগিবই। কয়লা আৰু শিল মাফিয়া গ্ৰেপ্তাৰ কৰিব লাগিবই। শিৱসাগৰ বাসিন্দাই জিন্দাবাদ। জয় অসম। ধন্যবাদ। এতিয়া আমি সেইদিনা কেনেকে বানপানীটো আহিছিলে এই টিভিটোত আপোনালোকক দেখুৱাম, এইফালৰ টিভি আৰু সেইফালৰ টিভিটোত দেখুৱাম। আৰু সেইখিনি দেখুৱাৰ পাছতে আপোনালোকক দেখুৱাৰ পাছতে আমি খোৱা বোৱাৰ ব্যৱস্থা এটা কৰিছোঁ। খিচিৰি, সকলো মানুহৰ কাৰণে ধুনীয়া খিচিৰি বনাইছোঁ। আমি তাৰপিছত সেইখিনি খিচিৰি খাম আৰু খিচিৰি খাই তাৰ পাছতে আমাৰ কাৰ্যসূচী শেষ কৰিম। কিন্তু শেষ কৰাৰ আগত মই এতিয়া ৰাস্তাত থকা সকলো মানুহক, ষ্টেডিয়ামত থকা সকলো মানুহক, পিছফালে থকা সকলো মানুহক আৰু এইফালে থকা সকলো মানুহক আগলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। শেষ কৰিব খুজিছোঁ কাৰ্যসূচীটো। সকলো আগলৈ আহক। যাওকচোন, আমাৰ কোনো ভলণ্টিয়াৰখিনিয়ে মাতি দিয়ক। আপোনালোক নামক না, ওপৰত কেলৈ উঠি আছে? এনে নামক, য'ত আছে তাতে ৰৈ দিয়ক। আগলৈ আহি নাথাকিব। এইফালে ফিল্ডলৈ যাওক, এইফালে যাওক, টিনৰ পিছফালে যিখিনি আছে আগলৈ যাওক। চাওক, নামি দিয়ক না। আপোনালোক এইফালে যাওক, দেখুওৱা হ'ব, এইফালে দি যাওক। আপোনালোক যিবিলাক এইফালে আছে এইফালে আহক। বাইদেউ ষ্টেডিয়ামৰ পৰা আহক, আমাৰ শেষ হৈছে কাৰ্যসূচী। এতিয়া চিনেমা দেখুৱাবলৈ লৈছোঁ, আহক। ষ্টেডিয়ামৰ ওপৰত থকা মানুহখিনি নামি আহক। ৰাস্তাত থকা মানুহখিনি ইয়ালৈ আহক। চৰকাৰক দেখুৱাই দিওঁ যে আজি কিমান মানুহ আহিছিলে। আপোনালোকে অলপ ধুনীয়াকৈ বহুত ঠেলাঠেলি কৰি আছে, গৰমত মানুহ মৰি যাব। অকণ ইফালে যাওক। আপোনালোকে এইফালে আহক না, প্লিজ। এইফালে কি আহক, আগলৈ আহক। পিছফালে ক'ত টিভিত দেখিব পাৰিব। আগলৈ আহক, ইফালে যাওক, এইফালে আহি দিয়ক না অলপ। আপোনালোকে পিছফালৰ পৰা আগলৈ যাওক। বাইদেউ এইফালৰ পৰা যাওকচোন, এইফালে আগলৈ যাওক। একেটা কথাকে কৈ নাথাকো, এতিয়া ইফালে যাওক না। আৰু তাত থকা মানুহখিনি আহি দিয়ক প্লিজ। আহক। আমাৰ ইণ্ডোৰ ষ্টেডিয়ামৰ কাষত থকা মানুহখিনি আহি দিয়ক প্লিজ। আহি দিয়ক না, প্লিজ। এতিয়া সকলোৱে 1 মিনিট, সকলো ইয়াত মঞ্চত এনে কৈ থাকিব নালাগে, ওপৰত বাহিৰলৈ যাওক। আৰু সকলো আমাৰ মানুহখিনি থিয় হ'ব। এতিয়া আগলৈ আহক, আমাৰ মানুহখিনিও আগলৈ আহক। বাকীখিনি তললৈ নামি যাওক, ইয়াত ৰৈ থাকিব নালাগে। এতিয়া আমি সকলোৱে অসমৰ মুখ্যমন্ত্ৰী কেইটামান কথা কওঁ, আৰু যদি সেইকেইটা কথা নুশুনে তেতিয়াহ'লে মুখ্যমন্ত্ৰী ঘৰলৈ অহা 30 তাৰিখ বা ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত আমি মুখ্যমন্ত্ৰী ঘৰলৈ যাম। যাবনে নাই?
যাবনে নাই? আৰু দুটামান কথা মোক ক'বলৈ বাকী থাকি গ'ল। এক, যে মই শিৱসাগৰ টাউনৰ বানপানীত পৰা কেইবাটাও ৱাৰ্ড, যেনে 13 নম্বৰ ৱাৰ্ডটো, যেনে 12 নম্বৰ ৱাৰ্ডটো, এনেকৈ বহুতকেইটা ৱাৰ্ডত মই মোৰ পিনৰ পৰা দিয়া 1000 বা 2000 টকাটো দিবলৈ থাকি গৈছোঁ। ঠিক তেনেকৈ দুলাকাষৰীয়া পঞ্চায়তটোত থাকি গৈছে, নামতিয়ালি পঞ্চায়তটোত থাকি গৈছে, দিচাং ঘায়ালিটোত থাকি গৈছে, ৰুদ্ৰসাগৰটোত থাকি গৈছে, আৰু ক'ৰবাত কোঁৱৰ পাৰটোত থাকি গৈছে, কেইটামানত থাকি গৈছে হা, মোমাই কামলিটোত থাকি গৈছে। মই আপোনালোকক কথা দিছোঁ যে মই সকলোৰে ঘৰত গৈ এইটো পইচা দিমেই, সকলোৰে ঘৰত, সকলোৰে গাঁৱত গৈ হা, একদম চিন্তা নকৰিব, মই মিছা কথা কোৱা মানুহ নহয়। পৃথিৱীখন লুটি খাই যাব, মই কেতিয়াও মিছা কথা নকওঁ হা। 3 নম্বৰ ৱাৰ্ডে পোৱা নাই, তেওঁলোকেও পাব। 4 নম্বৰ ৱাৰ্ডৰো অলপ মানুহে পাবলৈ আছে, পাব সকলোৱে। চেৰেকাপাৰৰ কিছুমান থাকি গৈছে, চেৰেকাপাৰত দিছোঁৱে বেছিভাগক, অলপ থাকি গৈছে। 2 নম্বৰ ৱাৰ্ড আছে জানিছোঁ হা। যিবিলাক মানুহ মোৰ পিনৰ পৰা পইচাটো দিবলৈ বাকী আছে, মই তেওঁলোকক দি দিম। 1, 2 নম্বৰ, মোৰ পিনৰ পৰা মই 1000টা কেঁচা ঘৰ বনাই দিম, 25,000 কৰিম। যাৰ বেছিকৈ ঘৰ ভাগিছে এপ্লিকেশ্যন দিব লাগিব দেই। আৰু 3 নম্বৰ, মোৰ পিনৰ পৰা 100টা পকা ঘৰ বনাই দিম, যাৰ ঘৰত গিৰিয়েক নাই বা একেবাৰে সেই মানুহ ঘৰত মানে অলপ বেছি দুৰ্বল মানুহ, তেনেকুৱা মানুহৰ ঘৰত মই একেবাৰে 100টা পকা ঘৰ বনাই দিম হা। এইখিনি মই আঁচনি লৈছোঁ। আৰু চবৰ ঘৰতে বিচনা দিবৰ কাৰণে বিচনা মই ব্যৱস্থা কৰিছোঁ। কেইদিনমানৰ ভিতৰতে বিচনাৰ ব্যৱস্থা হ'ব, তুলিৰ ব্যৱস্থা হ'ব। প্ৰত্যেকটো বানপীড়িত পৰিয়ালৰ ঘৰত বিচনা দিবৰ কাৰণে মই নিজে যাম দেই। তো এতিয়া হাজাৰ হাজাৰ মানুহে আপোনালোকে সকলোৱে থিয় হৈ দিব লাগিব। এতিয়া থিয় হৈ দিব লাগিব। সঁচাকৈ ল'বনে এনেই ধেমালি কৰিছে হা? মই আকৌ পাগলামূৰীয়া মানুহ আকৌ দেই। বহি ল'ম মানে মই বহি ল'ম, আপোনালোকে পিছত নেযায় যদি মই নাজানো, মই অকলে হ'লেও যাম। আৰু যাবনে নাই? 1 নম্বৰ, 27 তাৰিখে ৰাতি 12 বজাৰ ভিতৰত সকলোৱে 15,000 টকাটো পাব লাগিব। হয়নে নহয়? যদি হয় জোৰকে হাততালিটো বজাই দিয়ক আকৌ। মই মুখ্যমন্ত্ৰীক কৈ দিছোঁ, একদম তাৰ পৰা যিবিলাক দূৰত আছে তেখেতসকলেও চবে একেলগতে কওক যে 27 তাৰিখ ৰাতি 12 বজাৰ ভিতৰত 15,000 টকাৰ তৎকালীন সাহায্য আমাক দিবই লাগিব। যদি নাপাওঁ 28 তাৰিখৰ দিনা আমি DC অফিচ যাম, আৰু 30 তাৰিখৰ দিনা মুখ্য হ'বনে? হ'বনে নহয়? হ'বনে নহয়? এই 15,000 টকাটো লাগিবই নে নাই? 15 নহয় 25 দেই, আৰু 10,000 দিব 25। লাগিবই নে নাই? লাগিব। 1 নম্বৰ, ৰ'ব, চিঞৰি থাকিলে কামটো নহ'ব। 2, যিবিলাক মানুহৰ ঘৰবিলাক এবাৰ বানপানীত ভাগি গ'ল, চবৰ ঘৰতে মুখ্যমন্ত্ৰীয়ে PMAY নহ'লে বা CMAY ঘৰ, আমাৰ প্ৰত্যেক ঘৰ কেঁচা মানুহক পকা কৰি দিবৰ কাৰণে ঘৰ দিব লাগিব। লাগিবনে নাই? এইটো এটা আমাৰ প্ৰধান দাবী হ'ব। হ'বনে নাই? হ'বনে নাই? কিমান নাই হোৱা মানে ইলেক্ট্ৰিচিটি ফ্ৰী জুলাই মাহৰ কিমানৰ হ'ল? অলপৰ হৈছে, কিছুমান মানুহৰ হৈছে নেকি? নে কাৰো হোৱা নাই নেকি? হা? জুলাই মাহৰ ফ্ৰীটো হ'লে নাই? নাই হোৱা। অহা 6 মাহ হ'লে আমাক ইলেক্ট্ৰিচিটি ফ্ৰী দিব লাগে। লাগেনে নাই? 6 মাহ হ'লে লাগেনে নাই? 6 মাহ হ'লে লাগেনে নাই? তো লিখি গৈছেনে? কি লিখিছে? 1 নম্বৰটো লিখি লৈছে যে 27 তাৰিখৰ ৰাতি 12 বজাৰ ভিতৰত 15,000 টকাটো পৰিয়ালে নাপালে আন্দোলন আৰম্ভ হ'ব। হৈ গ'লনে? 2,
সবৰ কেঁচা ঘৰ ভাগি যোৱা কেঁচা ঘৰবিলাকক PMAY ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা বা মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ 1,30,000 টকাৰ ঘৰটো দিব লাগিব। লাগিবনে নাই? লাগিব। 2, 3 এই যে ইলেক্ট্ৰিচিটি ফ্ৰী কৰি দিম বুলি কৈছিলে, যিবিলাকক দিলে ভাল কথা, যিবিলাকক নাই দিয়া দিব লাগিব। আৰু অহা 6 মাহ হলে, মুঠ 6 মাহ, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, এনেকৈ 6 মাহ ধৰি আমাক ইলেক্ট্ৰিচিটি পইচা দিব পৰাকৈ আমাৰ পইচা নাই, গতিকে ফ্ৰী কৰি দিব লাগে। লাগেনে নাই? অকল বানপানী হোৱা পৰিয়ালকেইটাক কৰি দিলেও হ'ব, হয়নে নহয়? লাগিবনে নাই? লাগিবনে নাই? লাগিব। তাৰপিছত আৰু কি লাগিব? কি লাগিব? কৈছিলে যে লোনটো ফ্ৰী কৰি দিম। যিবিলাকৰ EMI আছে, যিবিলাকৰ EMI আছে, তাৰমানে গাড়ী কিনিছে, যিবিলাকে গাড়ী কিনিছে, কিন্তু গাড়ীৰ যিটো মাহে মাহে পইচা দিওঁ, সেই পইচাটো 6 মাহ হলে দিব নালাগে বুলি কৈছিলে। বেংকৰ ধাৰটো 6 মাহ হলে দিব নালাগে বুলি কৈছিলে। এতিয়া বেংকে লৈ আছে নেকি? সঁচাকে লৈছেনে? অসমৰ মুখ্যমন্ত্ৰীক আমি শিৱসাগৰৰ পৰা জনাই দিছো যে অহা 6 মাহলৈ কোনো বেংক আৰু কোনো প্ৰতিষ্ঠানক, ফাইনেন্স কোম্পানীক আমি কোনো পৰ্যায়ে হেৰি নিদিওঁ। কি কয়? EMI নিদিওঁ। হ'বনে? হ'ব। আৰু এইবাৰ আচল কথাটো, কিমান টকাৰ ক্ষতিপূৰণ লাগে? কিমান টকাৰ ক্ষতিপূৰণ লাগিব? কিমান টকাৰ ক্ষতিপূৰণ লাগিব? কিমান টকাৰ ক্ষতিপূৰণ লাগিব? কৰিব লাগে। ময়ূৰ বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ আৰু সুশান্ত বৰগোহাঁই, এই 3টাক পহু খেলা দিব লাগে, হয়নে নহয়? মন্ত্ৰীসভাৰ পৰা পহু খেলা দিব লাগে। এতিয়া আমি 2টা কাম কৰিম। এতিয়া আপোনালোকে যিখিনি দৰখাস্ত লৈ আহিছে, লাহে লাহে দিব। মই গোটেই ইয়াতে বহি থাকিম, এনেকে লাইন কৰি আমি ল'ম। লাইন কৰি আমাৰ কৰ্মীবিলাকে ল'ব, তাৰপিছত মোক জমা দিব। আপোনালোকে কোনো ওপৰত উঠিব নালাগে। এইটো শেষ হোৱাৰ লগে লগে আমি চিনেমা দেখুৱাম, কেনেকে বানপানীটো হ'ল চিনেমা চাব। আৰু তাৰ পাছতে আমাৰ খোৱা বস্তু আহিছে, খোৱা বস্তু ইয়াতে উপস্থিত হ'ব। খিচিৰি, খুব ধুনীয়া ভাল দামী খিচিৰি আনিছো, চাৰ্টিফিকেট আছে, দিব পাৰিব। সকলোৰে কাৰণে খিচিৰিৰ ব্যৱস্থা কৰা হৈছে, আপোনালোকে গ্ৰহণ কৰি যাব। Hello.